আৰে মই তেতিয়াৰ পৰা লক্ষ্য কৰি আছো মোক কোনোবাই পিছা কৰি থকা নিচিনা লাগিছে কোনে পিছা কৰিছে বাৰু মোৰ বাৰু ঘৰ আহি পাবহিয়ে হ'ব এতিয়া মই ফুট আৰু সেন্দুৰখিনি লৈ লওঁ নহ'লে মাই মন্দিৰলৈ যোৱা বুলি নাভাবিবই আৰু পূজাৰ থালি এখনো সেইখন দোকানৰ পৰাই কিনি লৈ যাওঁ হেৰা ভাইটি মোৰ কাৰণে পূজাৰ থালি এখন লৈ আহাচোন বাইদেউ এইখন লওক পইচা কিমান হ'ল 30 টকা দিলে হ'ব ঠিক আছে দিছোঁ ৰ'বা এইটো লোৱা মোৰ এনেকুৱা লাগি আছে কোনোবাই মোক তেতিয়াৰে পৰা পিছা কৰি আছে মই এই বিল্ডিংটোৰ ঘৰত সোমোৱা দেখিছে নেকি কোনোবাই দেখিলে ডাঙৰ কথা হ'ব মই পইচাখিনিও হাতত লৈ গৈছিলোঁ কোনোৱে যাতে নেদেখে নাই মই সোনকালে ঘৰলৈকে যোৱাই ভাল নহ'লে মায়ে গম পালে কথাটো বেয়া হ'ব সেইকাৰণে মায়ে দেখিব বুলি আকৌ মই সেন্দুৰৰ ফুট আৰু পূজাৰ থালি চালি কিনি লৈছোঁ ঘৰলৈকে যাওঁগৈ বোৱাৰী অ বোৱাৰী আস্থা অ মা তই ক'ত গৈছিলি মন্দিৰলৈ গৈছিলোঁ মা এয়া পূজাৰ থালিও লৈ আহিছোঁ চাওক মই মন্দিৰৰ ভিতৰত সোমোৱাই থৈ আহোঁ ৰ'ব থালিখন আৰু ৰাণু ক'ত গ'ল নাচি আছে চাগে ভিতৰত মই মন্দিৰলৈ গ'লোঁ ভালেই হ'ল ৰাণু পৰীক্ষা পালেহি নহয় মন্দিৰৰ প্ৰসাদ মই বেগৰ ভিতৰতে লৈ আনিছোঁ তাইকো অকণমান খাবলৈ দিওঁগৈ পৰীক্ষাত যাতে তাই ধুনীয়াকৈ পাছ কৰে বাহ এইজনীহে মোৰ ভাল বোৱাৰী মোৰ ডাঙৰ বোৱাৰীজনী একেবাৰে বৰ ভাল যোৱা ডাঙৰ বোৱাৰী আৰু শুনা ৰাণুৰ ওচৰলৈ যাওঁতে একেবাৰে সৰু বোৱাৰীকো কৈ থৈ যাবা সোনকালে উঠিবলৈ উঠাই নাই চাগে খোৱাৰ পৰা এতিয়াও তাই খোৱাৰ বিচনাৰ পৰা উঠিবলৈ হোৱাই নাই এজনী বোৱাৰী ৰাতিপুৱা 4টা বজাতে ওলাই গৈছে মন্দিৰত পূজা চূজা কৰি ঘৰ পালেহি সৰু মহাৰাণীয়েতো উঠিবলৈ হোৱা নাই আনকি ঘৰৰ কামখিনিকে বা কৰোঁ নাই মহাৰাণী যে ক'ত উঠিব হ'ব দিয়ক মা আপুনি অকণমান গৈ আৰাম কৰকগৈ মই সকলোবিলাক কৰিম দিয়ক আপুনি চিন্তা নকৰিব হ'ব দিয়ক মা মই ৰুমৰ ভিতৰলৈ যাওঁ ঠিক আছে হ'ব হ'ব তুমি যে এক্টিং কৰি আছা মই ধৰিব পাৰিছোঁ উঠা আৰে বৌ তুমি কেনেকৈ ধৰিব পাৰিলা মই যে টোপনি নোযোৱাকৈ আছোঁ মানে এক্টিং কৰিছোঁ তুমি প্ৰতিবাৰতে মোক কেনেকৈ ধৰিব পাৰা কোৱা বৌ তুমি কেনেকৈ গম পালা মই যে শুৱা নাছিলোঁ মই কিয় নাজানিম মই তোমাৰ সকলোবিলাক কথাই জানো মই তোমাৰ বৌ মই তোমাৰ সকলোবিলাক কথাই বুজি পাওঁ তুমি যদি দিনে ৰাতি এনেকৈ শুই থাকা তেতিয়াহ'লে মই কিয় গম নাপাম কোৱাচোন আৰু এতিয়া মই জানা হ'লো দিয়া তুমি কেতিয়া সঁচা কথা কোৱা কেতিয়া মিছা কথা কোৱা মই তোমাক দেখিলেই চিনি পাওঁ মই জানো বৌ তুমি বহুত ভাল যিয়ে নহওক তুমি মোক বচাবাই সেইটো মই জানো আজি খেল আছে খেলখন চাবলৈ দিয়া বৌ প্লিজ মা আগত কিবা এটা কোৱাচোন মানে কিবা জ্বৰ চৰ হোৱা বুলি কোৱা আৰু ঠিক আছে হ'ব দিয়া তুমি চিন্তা নকৰিবা ঠিক আছে ৰখিবাচোন আমাৰ এখেতে কি কৰি আছে ৰুমত মই চাই আহোঁ ঠিক আছে যোৱা বৌ খেলৰ বাহানা কৰি মই আৰু অলপ সময় শুই থাকিব পাৰিম থেংক ইউ ছ' মাছ তেতিয়াৰ পৰা মই ট্ৰাইডাল বান্ধিবলৈ ইমান চেষ্টা কৰি আছিলোঁ মই পাৰাই নাই তুমি আহি ফটাফট বান্ধি দিলা তুমি আকৌ কিমান খং কৰি কৈ আছিলা সকলো কাম খঙেৰে নহয় নহয় অকণমান ঠাণ্ডা মগজুৰে ভাবি পেলাই কৰিব লাগে ইমান সৰু এটা কথাত কোনোবাই খং কৰে জানো কোৱা তুমিয়ে মোক শিকাইছা এইটো কথা এতিয়া আকৌ তুমি এই সাধাৰণ কথাটোতেই খং কৰিছিলা ইমান মইতো লগতে কৈ দিলোঁ ন হয় দিয়া তুমি ইমান জল্দি জল্দি এইবিলাক কেনেকৈ কৰানো আচলতে মই ভাবোঁ তুমি যদি নোহোৱা মোৰ জীৱনত কি হ'ব যিয়ে যেনেকৈ বিপদ নাহক তুমি লগতে তাৰ সন্মুখীন হোৱা আৰু লগতে সকলোবিলাক ঠিক কৰি দিয়া তুমি যদি অকণমান সময়ো নোহোৱা মোৰ একোৱে কাম নহয় জানা হ'ব দিয়া আজিৰ পৰা তোমাক মই অফিচলৈ যোৱাৰ সময়ত প্ৰতিদিনাখনেই বান্ধি দিম তোমাৰ খং কৰিবলগীয়া নহয় আৰু তোমাৰ অফিচলৈ দেৰিও নহয় হ'ব দিয়া এতিয়া ইমান মৰম লগাই থাকিব নালাগে শুনা অফিচলৈ যাবলৈ মোৰ একেবাৰে মন যোৱা নাই মানে তোমাৰ লগতে থাকোঁ নেকি কি মোৰ ওচৰতে থাকিবা ডাঙৰ বোৱাৰী পাকঘৰলৈ আহাচোন সেয়া মাতিলেই অঁ মা গৈছোঁ আজি ছুটি লোৱাৰ কথা কৈছিলা নহয় তুমি ঘৰতে থকাৰ কথা কৈছিলা দিয়া নহ'লে মোকো পাকঘৰত অকণমান সহায় কৰিব পাৰিবা হ'ব অফিচত থকাই ভাল মই এইবিলাক কাম কৰিব নোৱাৰোঁ দেই কৰি থাকা তোমালোকে শাহু বোৱাৰী মিলি অফিচলৈ যোৱাৰ আগতে হ'ব যোৱা আগতে অফিচৰ কাম কৰা হ'ব দিয়া মই যাওঁ হা সোনকালে আহিবা হ'ব দিয়া আলোকে আকৌ মন মাৰি কিয় বহি আছে তাত দেউৰেক আলোকে মন মাৰি থকা দেখা পাই তাই লগতে আলোকৰ ওচৰ পাইগৈ কি হ'ল আলোক এনেকে তুমি মন মাৰি বহি আছা যে কি ক'ম বৌ মই কি কৰোঁ একো ধৰিবই পৰা নাই বৰ চিন্তাত পৰিছোঁ মোৰ শ্বেয়াৰটো মই ৰাখিম নে মই পইচাবোৰ উলিয়াই আনো কি কৰিম ধৰিবই পৰা নাই একো
এনেকুৱা যে হ'ব মই কেতিয়াও কল্পনা কৰা নাছিলো বৌ। তুমি শ্বেয়াৰ মাৰ্কেটত কাম কৰিছিলা ন? কিবা লষ্ট হ'ল তোমাৰ? মোৰ পইচাবিলাক সকলো যাব যেন লাগিছে বৌ। তুমি এটা কাম কৰা আলোক, তুমি চব পইচা তাৰ পৰা উলিয়াই আনিব নালাগে, কেইটামান তাতে ৰাখা আৰু কেইটামান পইচাৰে IPO কিনি লোৱা। যাৰ মাৰ্কেট এতিয়া ডাউন চলি আছে সেই IPOবোৰ কিনা, তেতিয়াহে সস্তাত পাবা। যেতিয়া মাৰ্কেট উঠিব তেতিয়া IPO খুলিব, তোমাৰ শ্বেয়াৰত যিবোৰ হেৰুৱাইছিলা IPOৰ প্ৰফিটৰ পৰা বেলেঞ্চ হৈ যাব আৰু তেতিয়া তোমাৰ লাভেই লাভ আৰু। ৱাও বৌ, তুমি দেখোন চব কথাই জানা। তুমি মোৰ টেনচনে নাইকিয়া কৰি দিলা বৌ। তুমি আমাৰ পৰিয়ালটোৰ ৰক্ষক। মই ইমান চিন্তাত পৰিছিলো, কাকো একো ক'ব পৰা নাছিলো। তুমি 15 মিনিটতে সকলোবিলাক চিন্তা নাইকিয়া কৰি দিলা। তুমি আমাৰ মাৰ দৰে বৌ। তুমি সদায় এনেকৈ থাকিবা। সদায় থাকিম দিয়া। সদায় মনত ৰাখিবা, লাভ কমি যোৱাৰ পাছত যদি মূলধনো কমিবলৈ আৰম্ভ কৰে তেন্তে মূলধন পৰিশোধ কৰাটো ভাল। ইয়াৰ দ্বাৰা লোকচানৰ ক্ষতিপূৰণ দিয়া হয়। বুজিলা নহয় বুদ্ধুটো? বোৱাৰী, তই আহাই নাই নে? কি কৰি আছ মানে? সৌৱা মায়ে মাতি আছে, মই আকৌ তোমাৰ লগত আহি লেকচাৰ দি আছো। হ'ব দিয়া, যাওঁ। বৌ যোৱা, এণ্ড থেংক ইউ ছ' মাছ। ৱেলকাম আলোক। তহঁতৰ সকলোবিলাক এনেকুৱাই, কিবা এটা কৰিবলৈ ক'লে কেতিয়াও সময় নকৰ। মা একদম চুপ থাক। এইখন ঘৰত আমি 4জনীহে মাইকী মানুহ। কি হ'ল মা? মই কি কৈ আছো? এইখন ঘৰত আমি মাইকী মানুহ বুলিবলৈ 4জনীহে আছো। মাই সদায় নিচিনা আকৌ মানে টেলিকাষ্ট আৰম্ভ কৰিলেই। এতিয়া আৰু কিমান সময় বকিব ঠিক নাই আৰু। মোকে ক'ব আৰু সৰু বোৱাৰীজনী একো এখন কাম বন কিয় নকৰে বুলি। আইডিয়া, মায়ে কোৱাৰ আগতে বৌয়ে কোৱা কথাটোকে কৈ দিওঁ। মই লাৰিব নোৱাৰা হলো বুলি ক'ম। পেটৰ বিষত থাকিব পৰা নাই বুলি ক'লে মোক একো কাম কৰিবলৈ নিদিয়ে। মই বনোৱা আচাৰৰ টেমাটো কোনে চুইছিলে? কোন লাৰিব নোৱাৰা হৈছে কচোন? মই কৈছো নে নাই? হা, চোৱা হ'লে মোৰ পাকঘৰ আৰু মন্দিৰৰ পৰা দূৰত থাকিবলৈ তহঁতে মানে চব চেছ কৰি দিছ। মোৰ কথা তহঁতে শুনিবলৈ চেষ্টাই নকৰ। ৰাণু বিদ্যা, ক তহঁতৰ দুইজনীৰ ভিতৰত কোন চোৱা হৈছ? কবি নে নক? ডাঙৰ বোৱাৰী, তইতো গম পাবি, কচোন মোৰ পাকঘৰলৈ কোন আহিছিল? কোনে অপবিত্ৰ কৰিলে মোৰ পাকঘৰটো? মোৰ কথা তহঁতে নকবি আকৌ, মোক কেতিয়াবা এৰিলে। তহঁতে ক, তহঁতকেইজনীৰ ভিতৰত কোন হৈছ? আৰু ডাঙৰ বোৱাৰীৰ কথাটো ক'বই নোৱাৰো। তাইকতো মই চকু মুদি বিশ্বাস কৰিব পাৰো। তাই কেতিয়াও বেয়া কাম নকৰে। তাই জানে কেতিয়া কি কৰিব লাগে। কৰিলে তহঁতৰ দুইজনীৰ ভিতৰতে কৰিব লাগিব। বিদ্যা হৈছে নেকি লাৰিব নোৱাৰা? নাই, তাই হোৱা নাই। তাই হোৱা হ'লে মই গম পালো হয়। ৰাণু হৈছে নেকি বাৰু? তাইতো লাৰিব নোৱাৰা হ'লে মোক ক'বই, কিন্তু ৰাণু হৈছে হ'বলা। ৰাণু হৈছে আস্থাৰ ননন্দীয়েক। আস্থাই ননন্দীয়েককে সন্দেহ কৰিলে, কাৰণ বিদ্যা লাৰিব নোৱাৰা হোৱাহেঁতেন তাইক নিশ্চয় ক'লেহেঁতেন। কাম কৰিব নাপালে সৰুজনীয়েতো ভালেই পায়। বৌ, মোক বচোৱা প্লিজ বৌ। তুমি কৰিলা মানে এইটো কাণ্ড? মায়ে কিমান নিয়ম নীতিত থাকে আৰু মায়ে কি কৈছিলে তোমাৰ মনত নাই নেকি? হা, হয় বৌ, কিন্তু কি কৰিবা, এক্সাম আছে। এক্সাম প্ৰেছাৰত মোৰ ভোকটো বেছিকৈ লাগে, সেইকাৰণে পাকঘৰলৈ বেছিকৈ অহা যোৱা কৰি থাকো। আৰু বহুত আচাৰ খাবলৈ মন গৈছিলে, সেইকাৰণে আচাৰ টেমাটো খুলি পেলাই খাই পালো। প্লিজ মাক কিবা এটা কৰি এই কথাটো মনৰ পৰা আঁতৰ কৰি দিয়া, নহ'লে আজি মোক শেষ কৰি পেলাব, বহুত মাৰিব মোক। তহঁতৰ দুজনে কি ভাবি আছা মানে? মোক কবি নে নক? ৰাণু বিদ্যা, ক ডাঙৰ বোৱাৰীৰ পৰা তহঁতে কিয় একো এটা নিশিক? তাইতো সকলোবিলাক নিয়ম নীতিয়ে জানে। তহঁতে কিয় এনেকুৱা কৰ কচোন? মা মানে মা, মই মোৰে হৈছে পিৰিয়ডছ। মই আচাৰ টেমাটো লাৰিছিলো মা। বৌ, তুমি ক্ষমা কৰি দিব মা, মই কৰিছিলো। ডাঙৰ ভুল হৈ গ'ল মা। আস্থাৰ মুখৰ পৰা যে এনেকুৱা এটা কথা শুনিব শাহুৱেকে কেতিয়াও কল্পনাই কৰা নাছিলে, কাৰণ আস্থাক সিহঁত দুয়োজনীতকৈ বহুত গুণে বিশ্বাস কৰিছিল। নাই ডাঙৰ বোৱাৰী, তই কি কৈছ? তই এনেকুৱা কৰিব নোৱাৰ। মা, মোৰে ভুল আছিলে, মোক ক্ষমা কৰি দিয়ক মা। মই এনেকুৱা ভুল কৰিব নালাগিছিল। কি? শাহুৱেকৰ এপাত চৰত আস্থাৰ মুখেদি তেজ ওলাই গৈছিল। ৰাণু আৰু বিদ্যা বৰ আচৰিত হৈছিল, কাৰণ শাহুৱেকে আস্থাক এনেকৈ চৰ দিব বুলি কেতিয়াও ভবা নাছিল। বৌ, চোৱা, তোমাৰ মুখেদি তেজ ওলাইছে। ৰাণু, একদম চুপ থাক বুলি কৈছো, একদম আগলৈ নাযাবি। কিন্তু বৌৰ মুখেদি তেজ ওলাইছে মা। মই দেখা নাই জানো? মোৰ চকুকেইটা কণা নহয়। দেখিছো মই। তহঁতে অকণমান আগুৱাই যাবলৈ চেষ্টা নকৰিবি, কৈ দিছো। আজি তাইক যাতে কোনো নামাত, কৈ দিছো। তাইৰ শাস্তি এইটোৱেই। তাইৰ ওচৰলৈ কোনো যাবলৈ চেষ্টা নকৰিবি, যিয়ে নহওক তাইৰ। আস্থা, তোক মই বহুত বিশ্বাস কৰিছিলো, কিন্তু তই মোৰ বিশ্বাস ৰাখিব নোৱাৰিলি। চি, মোৰ পাকঘৰটো অপবিত্ৰ কৰি পেলালি। সৰু বোৱাৰী, মা, তই যা,
ঘৰটো মুচি দে আৰু গোটেই মহলটো চাফা কৰি দে ৰাম 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 কৃষ্ণ হৰি চব শেষ কৰি দিলে কিয় তই দেখোন মন্দিৰলৈ যোৱা বুলি কৈছিলি হা মন্দিৰৰ পৰা পূজাৰ থালি লৈ আহিছিলি চি চি নাপাই দেই মোক ক্ষমা কৰি দিয়ক মা ক্ষমা কৰি দিয়ক বৌ সৰি বৌ মোৰ কাৰণে তুমি এনেকৈ মাৰ খাব লগা হৈছে সৰি একো নাই দিয়া কিয় মোৰ কাৰণে তুমি এইবিলাক সহ্য কৰিবলগীয়া হৈছে আই এম সৰি বৌ ঠিক পাগলীজনী কিয় সৰি কৈছা মাৰ কথা আৰু এনেও মই ধৰি থকা নাই এনেও তোমাৰ এক্সাম চলি আছে ক'তনো তুমি মানিব পাৰিবা হ'ব দিয়া বাদ দিয়া আৰু ভগৱানে তোমাক কি মাটিৰে সৃষ্টি কৰিলে তুমি ইমান ভাল বৌ মায়ে ইমান কথা শুনালে তুমিতো একোৱে কৰা নাই আৰু মাৰিছেও তথাপি তুমি মাক এষাৰো কোৱা নাই বৌ কেতিয়াবা নিজৰ কাৰণে মাত মাতিবা নহ'লে কিছুমান সুবিধা লোৱা মানুহো আছে বৌ অ বৌ ৰাণীয়ে সঁচা কথাই কৈছে শাহু হ'ল বুলি কি হিটলাৰ হৈ ঘূৰি ফুৰিব নেকি কেতিয়াবা ডাঙৰ বোৱাৰী কেতিয়াবা সৰু বোৱাৰী চাকে পায় আৰু তাকে কথা শুনাই থাকে মই হোৱা হ'লে কথা শুনাই দিলোহেঁতেন এনেই মই কথা শুনিবলৈ নাই দেই হ'ব দিয়া তোমালোকে বাদ দিয়াচোন মায়ে শুনিবলৈ পালে আকৌ এখন ডাঙৰ কণ্ডল হ'ব এনেও এখন ঘৰৰ ভিতৰত মায়ে মুৰব্বী মায়ে ডাঙৰ গতিকে মায়ে যিয়ে নকওক আৰু আমাৰ মৰ্যাদা আমি কেতিয়াও পাহৰিব নালাগে আৰু কিনো হ'ল অকণমান গালি পাৰিলে আৰু এপাত চৰ দিলে একো ডাঙৰ কথা হোৱা নাই নহয়